हेलो फ्रेंड्स, আজি আন এটি মোৰ ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ। আজি আমি প্ৰায় 11:30 বজাত আমি মেঘালয় লুমেৰ পিংগাৰ, যাক আপোনালোকে বেছিভাগেই মিনি পেহেলগাম বুলিও চিনাকিটো দিয়ে, তালৈকে যোৱাৰ কথা চিন্তা কৰিলোঁ। আৰু যিহেতু আমি গুৱাহাটীতে থাকোঁ, সেইকাৰণে 11:30 বজাতে চিন্তা কৰিছোঁ, কাৰণ আমি প্ৰায় 1.5-2 ঘণ্টামানত আমি লুমেৰ পিংগাৰ গৈ পাব লাগে, আৰু সিমানখিনি সময় লাগে অৱশ্যে। আৰু আমি যিহেতু গুৱাহাটীতে থাকোঁ, সেইকাৰণে আমি 11:30 বজাত ওলাই দিলোঁ। ঠাইটো বৰ সুন্দৰ বুলি আমি ইতিমধ্যে ছ'চিয়েল মিডিয়াত দেখিছোঁ বা গম পাইছোঁ, সেয়ে আমিও চাবলৈ যোৱাৰ কথা চিন্তা কৰি আজি ওলাই দিলোঁ। আৰু যিসকলে আচলতে গুৱাহাটীৰ পৰা নাথাকে বা দূৰত থাকে, তেওঁলোকে ৰাতিপুৱাতে আহিলে ভাল হয়, সোনকালে ট্ৰেফিক জামটো নাপাব। আৰু যিসকলে ওচৰতে থাকে, তেওঁলোকে বাৰু সময় এটা মিলাই আহিব পাৰে যিকোনো টাইমত। আৰু আমি আমাৰ শ্ৰীমতীৰ ৰাস্তাত এনেদৰে ফল মূলৰ কিছু দেখিলে আৰু আমি ৰখালোঁ। বহুত ধুনীয়া ধুনীয়া ইয়াতে আছে, ইমান ফল মূল লাগে। আৰু মোৰ এটা অভ্যাস আছে, ফল মূলবিলাক মানে গাড়ীত অলপ সংগ্ৰহ কৰি ৰখাৰ কাৰণে। আৰু আমি গৈ থাকিলে কেতিয়াবা যাত্ৰাৰ পথত আমি এইবোৰ খাই খাই যাই থাকিব পাৰোঁ। কেতিয়াবা কি হয়, দূৰ যাত্ৰা কৰিলে ৰাস্তাত কেতিয়াবা আপুনি ভাল হোটেল এটা নাপাবও পাৰে, বা হোটেল পালেও খোৱা লোৱাবোৰ আপুনি ভাল মনে বিচৰা ঠাই নাপাব পাৰে। তেতিয়া আমাৰ বেষ্ট উপায় ফল মূলবিলাক আমি কিছু সময়ৰ কাৰণে আমি খাই খাই যাই থাকিব পাৰোঁ, আৰু আমি ভোক নিবাৰণ কৰিব পাৰোঁ। আৰু এটা ভাল অভ্যাস বুলি ভাবোঁ, এইটো সকলো যাত্ৰীসকলৰ কাৰণে এইটো ল'ব লাগে। আৰু শ্ৰীমতীয়ে প্ৰায় এইবিলাক সংগ্ৰহ কৰে বা ময়ো লওঁ। এনেকুৱা ধৰণে আমি লৈ আমি এতিয়া আকৌ পুনৰ আগবাঢ়িম। আমি কিছু দূৰ যোৱাৰ পিছতেই আপোনাৰ সোঁফালে উকিয়াম লেক নোপোৱাৰ আগতেই, মানে আমি বৰাপানী বুলিও কওঁ, নেপা বুলিও কয় ৰোডটোৰ নাম, নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমি ৰোড, সেইফালেদি আপুনি গৈ থাকিব। ধুনীয়া এটা সুন্দৰ পৰিৱেশ, ৰাস্তা ঘাটো বেয়া নহয়, বৰ্তমান আপোনালোকে যাব পাৰে, বৰ সুন্দৰ পৰিৱেশ। আৰু আপুনি এনেদৰেই ৰাস্তাবোৰ চাই চাই ঠাইবোৰ চাই চাই আমি এনেদৰে আগবাঢ়ি গৈ থাকিলোঁ। এণ্ট্ৰি ফিজ 100 টকা দি আমি গাড়ীখন পাৰ্ক কৰিলোঁ। আৰু দেখিছে আমি সোমাই ইমান এটা সুন্দৰ স্বচ্ছ পৰিৱেশ এটা, আহিয়ে মনটো ভাল লাগিল। আমি যেনেদৰে শুনিছিলোঁ, যেনেদৰে পাইছিলোঁ, সঁচাকৈ বৰ সুন্দৰ এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত এয়া হৈছে লুমেৰ পিংগাৰ। এয়া আপোনালোকে দেখিবলৈ পাইছে লুমেৰ পিংগাৰ, মেঘালয়ত আপোনালোকৰ সকলোৰে পৰিচিত, আৰু যাক আমি মিনি পেহেলগাম হিচাপে আমি সকলোৱে ক'লে বুজি পাওঁ। আচলতে ইয়াৰ ঠাইবোৰ বৰ ধুনীয়া একেবাৰে, সেইকাৰণে দেখাত একেবাৰে কাশ্মীৰৰ পেহেলগামৰ নিচিনা লাগে, কাৰণে ইয়াক মিনি পেহেলগাম বুলি ক'লে মানুহখিনি সহজে বুজি পায়। কিন্তু আচলতে মিনি পেহেলগাম বুলি কোৱাত সলনি লুমেৰ পিংগাৰ বুলিয়ে কোৱা ভাল, কিয়নো সকলো ঠাইৰে এটা নিজস্বতা আছে, মেঘালয়ৰো এটা নিজস্বতা আছে। আৰু বেলেগৰ নামবোৰ বেলেগত ওপৰত হেঁচি দিয়াটো আচলতে জৰুৰী নহয়। আমি মিনি পেহেলগাম হিচাপে কোৱাতকৈ লুমেৰ পিংগাৰ বুলি কোৱাটোৱে আমি ভাল পাম, আচলতে সেইটোৱে ভাল। আৰু দেখিছে ইমান এটা সুন্দৰ পৰিৱেশ, মনোৰম দৃশ্য। আপোনাৰ পৰিয়ালৰ সৈতে আহিব পাৰিব, আহি আপোনালোকে ইয়াতে কিছু সময় টাইম স্পেণ্ড কৰিব পাৰিব। আৰু গুৱাহাটীৰ পৰা প্ৰায় ইয়াত 2 ঘণ্টাত ইয়াতে আহি পায়, আপোনাৰ খুবেই ওচৰত। আৰু আমি বিভিন্ন দূৰ দূৰ ঠাই বিচাৰি যোৱাতকৈ, ভাল ভাল ঠাই বিচাৰি যোৱাতকৈ কেতিয়াবা ইমান এটা সুন্দৰ ঠাই যে ওচৰতো থাকে আমি গমেই নাপাওঁ আচলতে। আৰু যিসকলে গম পোৱা নাই, তেওঁলোকে গুৱাহাটীৰ পৰা মাত্ৰ 2 ঘণ্টাৰ ভিতৰতে ইয়াতে আহি পাব।
ইয়াত আপোনালোকে সুন্দৰ সেলফি ফটো আৰু যিসকলে ৰীল আদি বনাই ভাল পায় তেওঁলোকৰ কাৰণেতো এইটো নাম্বাৰ 1 প্লেচ ৰীল বনোৱাৰ কাৰণে খুব এটা সুন্দৰ বাতাবৰণ খুব সুন্দৰ পৰিৱেশ আৰু মোৰ ছোৱালী খুব ঘোঁৰাত উঠি ভাল পায় য'তে গ'লেও তাই ঘোঁৰাত উঠিব চেষ্টা কৰে আৰু খুব এনজয় কৰে তাই ঘোঁৰাত উঠি আৰু এনেদৰে আপোনালোকে আহি এনজয় কৰিব পাৰিব আৰু ইয়াত এটা ধুনীয়া এটা সুন্দৰ পৰিৱেশ দেখিছে নহয় প্ৰথম অৱস্থাত ইমান মানুহ নাছিলে কিন্তু পিছলৈ আকৌ মানুহ আহিব ধৰিলে যথেষ্ট আৰু এনেদৰেই গোটেই পৰিৱেশটো মানে সুন্দৰ এটা বাতাবৰণ আৰু ইয়াত আপুনি চেলফি পইণ্টবিলাক পাব এটা মানে আচৰিত আৰু ইয়াত সুন্দৰ এটা বতাহ আপোনাৰ লাহে লাহে যিটো আপোনাৰ অকিয়ামৰ পৰা যিটো লেক অকিয়াম যিটো লেক আছে তাৰ পৰা এটা সুন্দৰ এটা বতাহ আহি থাকে আৰু ইয়াত ঘৰ দেখিছে নহয় একদম আপোনাৰ যেন ফৰেন কাণ্ট্ৰি ইংলেণ্ডৰ যেনেকুৱা ঘৰবিলাক এটা সম্পূৰ্ণ নেচাৰৰ মাজত চাফ চিকুণতাৰ মাজত থাকে ঠিক তেনেকৈ ইয়াতো এটা এনেকুৱা এটা পৰিৱেশ আছে যিটো আপোনালোকে দেখি ভাল পাব বৰ সুন্দৰ এটা ঘৰ বনাই থৈ দিয়া আছে ইয়াত এনে চাফ চিকুণ হৈ থাকিলে এনেও মনটো ভাল লাগে তাতে যদি এনে প্ৰাকৃতিক পৰিৱেশ হয় আৰু কিমান ভাল লাগিব শ্ৰীমতী আমাৰ খোৱা লোৱা ব্যৱস্থাটো আমাক কৰি আনিছে ঘৰতেই আমি কৰি আনিছিলোঁ তেনেকুৱা এটা পৰিৱেশত যেতিয়া আপুনি বহি এটা আনন্দৰে ভাত এসাঁজ খাব খুব ভাল লাগিব আপোনালোকেও লগত লৈ আহিব ইয়াত যিহেতু হোটেলৰ ব্যৱস্থা আছে যদিও বা ইয়াত কিন্তু বহি খোৱাৰ যিটো আমেজ সেইটো ইয়াৰ আনন্দই সুকীয়া খোৱা বোৱা হোৱাৰ পিছত আমি প্ৰায় 1 ঘণ্টামান তাতে অলপ খোজকাঢ়িলোঁ খুব ভাল লাগিলে আৰু দিনটো প্ৰায় স্পেণ্ড হ'ল 4:30 বাজিলে আৰু এনেকুৱা এটা সুন্দৰ পৰিৱেশৰ আপোনালোকেও আহি ইয়াত টাইম স্পেণ্ড কৰাৰ কথা চিন্তা কৰিব পাৰে আৰু আমি তাতে চিনস্বৰূপে সৰল গছৰ গুটি আমি ঘৰলৈ লৈ আহিলোঁ এয়া হৈছে উকিয়াম লেক আৰু উকিয়াম লেকৰ সুন্দৰতা আপোনালোকে কিছু সময় ৰৈ উপভোগ কৰিব পাৰে আমিও তেনেদৰে উপভোগ কৰি ঘৰৰ পিনে যাত্ৰা কৰিলোঁ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব পুনৰ আন এটি ভিডিঅ'লৈ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ